أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي ربي জিদনি ইলমান। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 226 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ খণ্ডটিৰ মাজলৈ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 12 নং সূৰা ইউছুফৰ 80 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ফালাম্মা ইস্তাইআশু মিনহু খালাসু নাজিয়ান ক্বালা কাবীরুহুম আলাম তা'লামু আন্না আবাকুম قد أخذ عليكم موثقا من الله ومن قبل ما فرطتم في يوسف فلن أبرح الأرض حتى يأذن لي أبي أو يحكم الله لي وهو خير الحاكمين। প্ৰিয় দৰ্শকবৃন্দ, কাছাছৰ ধাৰাবাহিকতাত আমি দেখি আহিলোঁ কেনেধৰণে আল্লাহৰ পৰিকল্পনা অনুসৰি ইউছুফ আলাইহিছ সালামৰ ভায়েকৰ বেগত ৰজাই পানী পান কৰা পাত্ৰটো লুকুৱাই ৰখাৰ ঘটনা আমি দেখিলোঁ। পৰৱৰ্তী সময়ত যেতিয়া ইউছুফ আলাইহিছ সালামৰ ভায়েকৰ বেগত এই পিয়লাটো পোৱা গ'ল, তেতিয়া তেওঁলোকে ৰজাৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা তেওঁলোকক চোৰ বুলি আখ্যায়িত কৰিছিল। কিন্তু তেওঁলোকে এই ক্ষেত্ৰত যিহেতু প্ৰথমতেই কৈ লৈছিল যে যাৰ ওচৰত এই পিয়লাটো পোৱা যাব তেওঁৰ পৰিণতি কি হ'ব, তেওঁলোকে নিজেই স্বীকাৰোক্তি দিছিল যে যাৰ ওচৰত পোৱা যাব তাৰ পৰিণতিৰ দায়িত্ব তেওঁ নিজেই ল'ব লাগিব, অৰ্থাৎ প্ৰয়োজন অনুসৰি তেওঁক বন্দী কৰি ৰখা হ'ব। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া ভায়েকৰ বেগতে সেই পিয়লাটো ওলাইছিল তেতিয়া তেওঁলোক বিপদত পৰিছিল ভাই ককাইসকল, যিহেতু ইতিমধ্যে তেওঁলোকে বাপেকৰ ইয়াকুব আলাইহিছ সালামৰ আগত আল্লাহৰ নামত শপত খাই ভায়েকক লৈ আহিছিল। গতিকে তেওঁলোকে ইউছুফ আলাইহিছ সালাম তথা ৰজা ঘৰিয়াৰ প্ৰতি এটি প্ৰস্তাৱ দিছিল যে যিহেতু এওঁৰ পিতাক অৰ্থাৎ ইয়াকুব আলাইহিছ সালাম যথেষ্ট বৃদ্ধ হৈ গৈছে, গতিকে তেওঁৰ পৰিৱৰ্তে এই ভাই ককাইসকলৰ মাজৰ যিকোনো এজনকে ৰাখি থবৰ বাবে তেওঁলোকে প্ৰস্তাৱ দিছিল। কিন্তু ইউছুফ আলাইহিছ সালামৰ ফালৰ পৰা জনাই দিয়া গ'ল যে যিহেতু যাৰ বেগত এই পিয়লাটো ওলাইছে তেওঁৰ পৰিৱৰ্তে যদি আনক ৰখা হয় তেন্তে এই দিশটো যথেষ্ট এক অন্যায় কৰা হ'ব বুলি তেওঁলোকে ঘোষণা কৰি জনাই দিলে। গতিকে কিং কৰ্তব্য তেওঁলোক এতিয়া বিমূৰত পৰিল, কি কৰিব। গতিকে পৰৱৰ্তী আয়াত 80 নং আয়াতত কোৱা গৈছে যে ফালাম্মা ইস্তাইআশু মিনহু, তাৰ পাছত যেতিয়া তেওঁলোক নিৰাশ হৈ গ'ল, ইউছুফ আলাইহিছ সালামে এই কথাটো কোৱাৰ পাছত যে যিহেতু যাৰ বেগত পোৱা গৈছে তেওঁৰ পৰিৱৰ্তে আনক ৰাখিবৰ বাবে যেতিয়া অমান্তি হ'ল, তেতিয়া তেওঁলোকে ফালাম্মা ইস্তাইআশু মিনহু, তেওঁৰ প্ৰতি তেওঁলোক একেবাৰে নিৰাশ হৈ গ'ল ইউছুফ আলাইহিছ সালাম। অৰ্থাৎ তেওঁলোকে বুজিব পাৰিলে যে তেওঁলোকৰ প্ৰস্তাৱ ইউছুফ আলাইহিছ সালামে এতিয়া গ্ৰহণ নকৰিব, অৰ্থাৎ তেওঁলোকৰ মাজৰ পৰা কোনোবা এজনক ৰাখি ভায়েকক ৰিলিজ কৰি যে নিদিব, এই দিশটো তেওঁলোকে বুজি পালে। গতিকে কৈছে ফালাম্মা ইস্তাইআশু মিনহু, তাৰ পাছত যেতিয়া সিহঁতে নিৰাশ হৈ গ'ল মিনহু, তেওঁৰ প্ৰতি অৰ্থাৎ ইউছুফ আলাইহিছ সালামৰ প্ৰতি, খালাসু নাজিয়ান, তেতিয়া তেওঁলোকে নিজৰ ভিতৰতে এটা আলোচনা কৰিবৰ বাবে ব্যক্তিগতভাৱে তেওঁলোক একগোট হ'ল। ক্বালা কাবীৰুহুম, তেতিয়া তেওঁলোকৰ মাজৰ যিজন আটাইতকৈ ডাঙৰ আছিল
তেওঁ কৈছিল কাবিৰুহুম, সিহঁতৰ মাজৰ আটাইতকৈ ডাঙৰজনে কি বুলি কৈছিল? তেওঁ কৈছিল যে আলাম তা'লামু, যে কি তোমালোকে কি নাজানা নেকি? আন্না আবাকুম কাদ আখাজা আলাইকুম মাউশিকান, তোমালোকে নাজানা নেকি? আন্না, যে আবাকুম, তোমালোকৰ পিতৃয়ে, কাদ আখাজা আলাইকুম, নিশ্চয় তোমালোকৰ পৰা লৈছিল, মাউশিকান মিনাল্লাহি, আল্লাহৰ নামত এক প্ৰতিশ্ৰুতি লৈছিল। গতিকে এই বিষয়টো কি তোমালোকে নাজানা নেকি? ওয়া মিন কাবলু মা ফাৰৰাতুম ফি ইউছুফা, লগে লগে তেওঁ আৰু এটা বিষয় উত্থাপন কৰিলে। ডাঙৰ ককায়েকে তেওঁ কৈছিল যে ওয়ামিন কাবলু, আৰু ইয়াৰ আগতে, মা ফাৰৰাতুম ফি ইউছুফা, যে তোমালোকে ইউছুফৰ সন্দৰ্ভত তোমালোকে কি কৰিছিলা, এই কথাবোৰ কি তোমালোকে নাজানা নেকি? ফালান আব্ৰাহাল আৰ্দা, গতিকে ডাঙৰ ককায়েকে এতিয়া তেওঁ নিজৰ কথাটো এনেধৰণে কৈছে যে ফালান আব্ৰাহাল আৰ্দা, মই এতিয়া এই দেশৰ পৰা কোনো কাৰণতেই মই গুচি নাযাওঁ। হাত্তা, যেতিয়ালৈকে, ইয়াজানা লি আবি, যেতিয়ালৈকে ইয়াজানা লি, মোৰ প্ৰতি নাহে, আবি, মোৰ পিতাৰ যেতিয়ালৈকে মোৰ প্ৰতি অনুমতি নাহে, তেতিয়ালৈকে মই কোনো কাৰণতে এই দেশ এৰি নাযাওঁ। আও, অথবা ইয়াহকুমাল্লাহু লি, অথবা ইয়াহকুমাল্লাহু, আল্লাহৰ তৰফৰ পৰা কোনো সিদ্ধান্ত লি, মোৰ প্ৰতি যেতিয়ালৈকে নাহে, তেতিয়ালৈকে মই দেশ এৰি নাযাওঁ। ৱাহুৱা খাইৰুল হাকিমিন, আল্লাহৰ বিষয়ে কৈছে ৱাহুৱা, আৰু যিহেতু তেখেত, হুৱা দি আল্লাহক বুজাইছে, খাইৰুল হাকিমিন, যে তেখেতেই হৈছে সৰ্বোত্তম সিদ্ধান্তদাতা, হাকিম। গতিকে এই আয়াতত আমি দেখিলোঁ যে যেতিয়া ইউছুফ আলাইহিছ সালামৰ অমান্তি প্ৰকাশ কৰিলে যে ভায়েকৰ পৰিৱৰ্তে আন কোনো এজনক তেওঁ ৰাখিবৰ বাবে সন্মতি প্ৰকাশ নকৰিলে, তেতিয়া তেওঁলোকে নিৰাশ হৈ গ'ল মিনহু, ইউছুফ আলাইহিছ সালামৰ সেই কথাৰ ওপৰত। তেতিয়া কি কৰিলে? তেওঁলোকে নিজৰ ভিতৰতে, ভাই ককাইসকলে তেওঁলোকৰ নিজৰ ভিতৰতে এটি আলোচনা কৰিবৰ বাবে পৃথকে তেওঁলোক একগোট হ'ল প্ৰাইভেটলি। ঠিক সেই সময়ত তেওঁলোকৰ মাজৰ আটাইতকৈ যিজন ডাঙৰ ককায়েক আছিল, তেওঁলোকে কৈছিল বাকী ভাইসকলক যে তোমালোকে কি আলাম তা'লামু, তোমালোকে নাজানা নেকি যে তোমালোকৰ পিতা অৰ্থাৎ ইয়াকুব আলাইহিছ সালামে তোমালোকৰ পৰা ইতিমধ্যে আল্লাহৰ নামত এক প্ৰতিশ্ৰুতি লৈছিল এই ভায়েক সন্দৰ্ভত, আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফ সন্দৰ্ভত তোমালোকে কি কৰিছিলা, এই বিষয়বোৰ কি তোমালোকে নাজানা নেকি, পাহৰি গৈছা নেকি? গতিকে তেওঁ নিজৰ মত প্ৰকাশ এনেধৰণে কৈছে যে মই কোনো কাৰণতে এই দেশ এৰি ইয়াৰ পৰা নাযাওঁ, যেতিয়ালৈকে হাত্তা ইয়াজানা লি আবি, যেতিয়ালৈকে তেওঁৰ পিতাকৰ কোনো অনুমতি তেওঁৰ প্ৰতি নাহে, অথবা ইয়াহকুমাল্লাহু লি, অথবা আল্লাহৰ তৰফৰ পৰা লি, মোৰ প্ৰতি কোনো সিদ্ধান্ত যেতিয়ালৈকে নাহে মই ইয়াৰ পৰা নাযাওঁ। আৰু যিহেতু তেওঁ মত প্ৰকাশ কৰিছে যে আল্লাহেই হৈছে সৰ্বোত্তম সিদ্ধান্তদাতা, তাৰ পাছত ডাঙৰ ককায়েকে বাকীসকল ভাতৃক এনেধৰণে কৈছে ইৰজিউ ইলা আবিকুম, এতিয়া তোমালোকে ঘূৰি যোৱা, ইৰজিউ ইলা আবিকুম, তোমালোকৰ পিতাৰ ওচৰলৈ ঘূৰি যোৱা। ফাকুলু, তাৰ পাছত তোমালোকে পিতাক কোৱা, ইয়া আবানা, হে আমাৰ পিতা, ইন্না ইবনাকা সাৰাকা, ইন্না নিশ্চয়, ইবনাকা তোমাৰ পুত্ৰ, সাৰাকা চুৰ, এই কথাটো তোমালোকে ঘূৰি গৈ তোমালোকৰ পিতাক কোৱা যে নিশ্চয় তোমাৰ পুত্ৰ, ইবনাকা তোমাৰ পুত্ৰ, সাৰাকা চুৰ, তেওঁ চুৰ কৰিছে। তাৰ পাছত কৈছে ৱামা শ্বাহিদনা, কিন্তু তেওঁ যে চুৰ কৰিছে, ৱামা শ্বাহিদনা, আমি কিন্তু দেখা নাই, এই চুৰৰ কৰা বিষয়টো আমি কিন্তু সাক্ষী নাছিলোঁ, আমাৰ
সাক্ষাতত আমাৰ চকুৰ আগত কিন্তু তেওঁক আমি চুৰ কৰা আমি দেখা নাই। ইল্লা এক্সেপ্ট বিমা আলিমনা, যি আমি জানিব পাৰিছো তাৰ পৰাহে আমি জনাইছো যে তোমাৰ পুত্ৰ চুৰ। ৱামা কুন্না লিল গাইবি হাফিজিন, ৱামা কুন্না, আৰু আমি নাছিলো লিল গাইবি, আমাৰ অনুপস্থিতিত প্ৰকৃততে কি হৈছিল সেই বিষয়লৈ কিন্তু আমি নাজানো। এইকেইটা কথা ডাঙৰ ককায়েকে সৰু ভাতৃসকলক পিতাকৰ ওচৰলৈ ঘূৰি গৈ পিতাকক এনেধৰণে ক'বলৈ ক'লে। ৱাছ আলিল কাৰিয়াতা, তাৰ পাছত কৈ পঠাইছে, পিতাকক ক'বলৈ কৈছে, ৱাছ আলিল কাৰিয়াতা, এই আমি যিখন নগৰত আছিলোঁ সেই নগৰবাসীসকলক প্ৰয়োজন হ'লে ৱাছ আলি, তেওঁলোকক সোধা, আল কাৰিয়াতা, এই নগৰৰ বাসিন্দাসকলক সোধা এই বিষয়টো লৈ। আল্লাতি কুন্না ফিহা, যি নগৰত কুন্না ফিহা, যাৰ ভিতৰত আমি আছিলোঁ, সেই তাৰ বাসিন্দাসকলক প্ৰয়োজন হ'লে তুমি সোধা। ৱাল ইৰা, আৰু সেই যাত্ৰীবাহী দলটোকো সোধা, আল্লাতি, যিটো দলত আকবালনা ফিহা, সিহঁতৰ মাজত যিটো দলৰ সৈতে আমি ঘূৰি আহিছিলোঁ, তাৰ মানুহসকলকো প্ৰয়োজন হ'লে তুমি সোধা, পিতাকক এই বুলি ক'বলৈ ক'লে। ৱা ইন্না লাছাদিকুন, কিন্তু নিশ্চয় আমি লাছাদিকুন, আমি কিন্তু সত্যবাদী, আমি যি কৈছোঁ কিন্তু একেবাৰে সঁচা কথা কৈছোঁ। এই বুলি ডাঙৰ ককায়েকে সৰু ভাতৃসকলক পিতাকৰ ওচৰলৈ ঘূৰি গৈ এই কথাখিনি ব্যক্ত কৰিবৰ বাবে জনালে। কালা, এই কথাখিনি তেওঁলোক ঘূৰি গৈ যেতিয়া পিতাক ইয়াকুব আলাইহিছ সালামক ক'লে, তেতিয়া তেওঁ কৈছিল, কালা, তেওঁ কৈছিল, বল সৱালাত লাকুম আনফুসাকুম আমৰান, পুনৰ সেই একেটাই কথা কৈছে যে বল সৱালাত লাকুম, যে প্ৰকৃততে কথাটো এনেধৰণৰ নহয়, সৱালাত লাকুম, তোমালোকক সহজ কৰি দিছে, আনফুসাকুম, তোমালোকৰ প্ৰবৃত্তিক সহজ কৰি দিছে, আমৰান, এই বিষয়টো এনেধৰণে উপস্থাপন কৰিবৰ বাবে প্ৰকৃততে তোমালোকৰ প্ৰবৃত্তিক, তোমালোকৰ নফচক বিষয়টো প্ৰকৃততে সহজ কৰি দিছে। ফা চাব্ৰুন জামিলুন, গতিকে পিতাক ইয়াকুব আলাইহিছ সালামে কৈছে, ফা চাব্ৰুন জামিলুন, গতিকে মই ধৈৰ্য ধৰাটোৱে হৈছে সুন্দৰ কাম, ভাল কাম, তাৰ বাহিৰে উপায় নাই। আশা আল্লাহু, তাৰ পাছত পিতাক ইয়াকুব আলাইহিছ সালামে কৈছে, আশা আল্লাহু, যদি আল্লাহে ইচ্ছা কৰে, যদি আল্লাহে বিচাৰে, আন ইয়াতিনা বিহিম জামিয়ান, যদি আল্লাহে বিচাৰে যে ইয়াতিয়ানি, যে মোৰ ওচৰলৈ লৈ আহিব, বিহিম জামিয়ান, সিহঁত সকলোকে একলগ কৰি যদি আল্লাহে ইচ্ছা কৰে মোৰ ওচৰলৈ লৈ আনিব। অৰ্থাৎ ইংগিত দিছে বিশেষভাৱে সৰু পুত্ৰৰ প্ৰতি, কৈছে যে তোমালোকে এই কথাখিনি মোক কৈছা হয়, কিন্তু প্ৰকৃততে বিষয়বস্তুটো তোমালোকৰ প্ৰবৃত্তিক সহজ কৰি দিছে এনেধৰণে ক'বৰ বাবে। এতিয়াতো মই তোমালোকৰ কথা শুনি কেৱল ধৈৰ্য ধৰাটোৱে মোৰ বাবে হ'ব সৰ্বোত্তম ভাল কথা, ধুনীয়া কথা হ'ব, জামিয়ান। আৰু তাৰ পাছত কৈছে, যদি আল্লাহে ইচ্ছা কৰে মোৰ ওচৰলৈ তোমালোক সিহঁত সকলোকে একলগ কৰি পুনৰ মোৰ ওচৰলৈ ঘূৰাই লৈ আহিব পাৰে। এই কথাটো পিতাক ইয়াকুব আলাইহিছ সালামে তেওঁৰ পুত্ৰসকলৰ কথা শুনাৰ পাছত এনেধৰণৰ মন্তব্য কৰিছিল। তাৰ পাছত কৈছে, জামিয়ান ইন্নাহু হুৱা আলিমুন হাকিম, ইন্নাহু, নিশ্চয় তেওঁ, হুৱা, তেওঁৱেই সেইজন, আলিমুন, সকলো জানে, আল হাকিমুন, আৰু সকলো জ্ঞানৰ উৎস তেওঁৱেই, অৰ্থাৎ আল্লাহৰ বিষয়ে কৈছে এনেধৰণৰ। তাৰ পাছত ৱা তাৱাল্লা আনহুম, এই কথাখিনি কৈ ৱা তাৱাল্লা আনহুম, সেই পুত্ৰসকলৰ পৰা মুখ ঘূৰাই ল'লে পিতাক ইয়াকুব আলাইহিছ সালাম, মুখ ঘূৰাই গুচি গ'ল। ৱা কালা, মুখ ঘূৰাই গুচি গৈ তেওঁ কৈছিল, ইয়া আছাফা আলা ইউছুফা, হে ইউছুফৰ বিষয় লৈ মোৰ দুখৰ দিন, মৰ্মান্তিক বেদনা,
দুখত এনেধৰণৰ মত প্ৰকাশ কৰিছে পিতাক ইয়াকুব আলাইহিছ সালামে। য়াদ্দাত আইনাহু, আৰু এই কথাখিনি কৈ য়াদ্দাত আইনাহু, তেওঁৰ চকুবোৰ একেবাৰে বগা ঢেলা হৈ গৈছিল, মানে চকু একেবাৰে নেদেখা এটা অৱস্থা হৈ গৈছিল, যিহেতু বৃদ্ধ হৈ আহিছিল তেখেত। মিনাল হুজনি, তেখেতৰ সেই অন্তৰৰ দুখত তেওঁ এনেধৰণে মত প্ৰকাশ কৰিছিল যে ইয়া আশাফা আল ইউছুফা, এই ইউছুফৰ বিষয় লৈ মোৰ দুখৰ দিন। আৰু এই কথা কোৱাৰ পাছত য়াদ্দাত আইনাহু, তেওঁৰ চকুবোৰ বগা ঢেলেকা হৈ পৰিছিল, মিনাল হুজনি, তেওঁৰ দুখত, তেওঁৰ বেদনাত। ফা হুৱা কাজিমুন, আৰু তেওঁ বাবে ফা হুৱা, আৰু এই ইউছুফৰ বাবে কাজিমুন, তেওঁ একেবাৰে ক্লান্ত হৈ পৰিছিল। পিতাক ইয়াকুব আলাইহিছ সালামৰ বিষয়ে কৈছে। কালু, তেতিয়া পিতাকৰ এই দুখৰ কথাখিনি শুনি কালু, সেই ভাতৃসকলে কৈছিল, তাল্লাহি, আল্লাহৰ নামত কছম খাই ভাতৃসকলে কৈছিল, তাফতাউ তাজকুৰু ইউছুফা, তুমি দেখোন এই ইউছুফৰ কথাটো মনত পেলাই ৰাখিবলৈ নেৰাই হলা। তেওঁৰ কথাই তুমি সদায় দেখিছোঁ মনত কৰি থাকা, সদায় দেখোন ইউছুফৰ কথাই তুমি কৈ থাকা, তেওঁৰ কথা তুমি নেৰাই হলা। হাত্তা তাকুনা হাৰাদান, এই কথা তুমি তেতিয়ালৈকে কৈ থাকিবা যেতিয়ালৈকে তাকুনা হাৰাদান, তুমি একেবাৰে দুৰ্বল, একেবাৰে তুমি অসুখীয়া হৈ যাবা তেওঁৰ কথা এনেধৰণে চিন্তা কৰি কৰি সদায় ইউছুফৰ কথা কৈ। আও, অথবা তাকুনা মিনাল হা লিকিন, অথবা তুমি হৈ পৰিবা মিনাল হা লিকিন, যিসকলে নিজে নিজক ধ্বংস কৰে তাৰ ভিতৰত তুমিও এজন হৈ পৰিবা, এই ইউছুফৰ কথা সদায় এনেধৰণে কৈ। কালা, তেতিয়া পিতাক ইয়াকুব আলাইহিছ সালামে কৈছিল, ইন্নামা আশকু বাসি ওয়া হুজনি ইলাল্লাহি, এই কথা শুনি পিতাক ইয়াকুব আলাইহিছ সালাম, বৃদ্ধ পিতাক ইয়াকুব আলাইহিছ সালামে দুখ আৰু বেদনাৰ মাজত তেওঁ কৈছিল, কালা, তেওঁ কৈছিল, ইন্নামা আশকু, যে নিশ্চয় মই এই বিষয়টো প্ৰকৃততে মই আশকু, মই আপত্তি জনাইছোঁ, বাসি ওয়া হুজনি, মোৰ দুখ আৰু বেদনাৰ দুৰ্দশাৰ কথাবোৰ মই আপত্তি জনাইছোঁ, ইলাল্লাহি, আল্লাহৰ বাবে। এই যে তোমালোকে কৈ আছা সদায় দুখৰ কথা কৈ আছা, প্ৰকৃততে মই তোমালোকক কোৱা নাই, মোৰ এই দুখ বেদনাৰ মোৰ যি মনৰ আপত্তি, সেই আপত্তি মই জনাইছোঁ প্ৰকৃততে আল্লাহৰ প্ৰতি। ৱা আলামু, আৰু মই জানো, মোক জনোৱা হৈছে, মই জানিব পাৰিছোঁ, মিনাল্লাহি, আল্লাহৰ পৰা মই যি জানিব পাৰিছোঁ, মা লা তা'লামুন, তোমালোকে কিন্তু এই বিষয়লৈ নাজানা। অৰ্থাৎ পিতাক ইয়াকুব আলাইহিছ সালাম যিহেতু আল্লাহৰ এজন মনোনীত নবী আছিল, গতিকে নবীসকলে প্ৰকৃততে আল্লাহৰ প্ৰত্যক্ষভাৱে ৱাহীপ্ৰাপ্ত লোক, তেওঁলোকে যি জানিছিল সাধাৰণ মানুহে সেই সকলোবোৰ কথা নাজানিব। সেই তাৰে এক ইংগিত দি কথাখিনি এনেধৰণে কৈছে যে ৱা আলামু, আৰু মই জানো, মই জানিব পাৰিছোঁ, মিনাল্লাহি, আল্লাহৰ পৰা, মা লা তা'লামুন, যি তোমালোকে নাজানা। কিন্তু তাৰপিছত কৈছে ইয়া বানিয়া, পিতাক ইয়াকুব আলাইহিছ সালামে পুত্ৰসকলক সম্বোধন কৰি কৈছে, ইয়া বানিয়া, হে মোৰ পুত্ৰসকল, ইজহাবু, এতিয়া তোমালোকে ইয়াৰ পৰা যোৱা, ফাতা হাছাছু মিন ইউছুফা ৱা আখিহি, হে মোৰ পুত্ৰসকল, তোমালোকে ইয়াৰ পৰা গৈ তোমালোকে দেখভাল কৰা, তোমালোকে এনকুৱাৰী কৰা, মিন ইউছুফা, ইউছুফৰ বিষয়টোক লৈ, ৱা আখিহি, আৰু তেওঁৰ ভায়েকৰ বিষয়টো লৈ তোমালোকে সোধ-পোছ কৰা, তোমালোকে এনকুৱাৰী কৰা বিষয়টো। ৱালা তাই আছু মিন ৰুহিল্লাহি, আৰু তোমালোকে আল্লাহৰ কৰুণাৰ পৰা কেতিয়াও নিৰাশ নহবা। ইন্নাহু, নিশ্চয় তেওঁ,
লা লা ইয়াই আসু মিৰ ৰাউহিল্লাহি, যিয়ে এনেধৰণে আল্লাহৰ কৰোণাৰ পৰা নিৰাশ হ'ব, যি ব্যক্তিয়ে আল্লাহৰ কৰোণাৰ পৰা যি ব্যক্তিয়ে নিৰাশ নহ'ব, ইল্লা একচেপ্ট সেইসকল লোকহে প্ৰকৃততে আল্লাহৰ এই কৰোণাৰ পৰা নিৰাশ হ'ব, আল কৌম আল কাফিৰুন, অবিশ্বাসী কৌমসকলেহে প্ৰকৃততে আল্লাহৰ কৰোণাৰ পৰা নিৰাশ হয়। গতিকে পিতাক ইয়াকুব আলাইহিছ সালাম, বৃদ্ধ পিতাক ইয়াকুব আলাইহিছ সালামে পুত্ৰসকলক ক'লে যে তোমালোকে যোৱা, ইজহাবু, তোমালোকে এতিয়া হে মোৰ পুত্ৰসকল তোমালোকে এতিয়া যোৱা ইয়াৰ পৰা, ফাতাহ হাছাছু মিন ইউছুফা, আৰু ইউছুফৰ বিষয়টো লৈ তোমালোকে সোধপোছ কৰাগে, ৱা আখিহি, আৰু তেওঁৰ ভাতৃৰ বিষয়ে, আৰু তোমালোকে কেতিয়াও আল্লাহৰ কৰোণাৰ পৰা তোমালোক নিৰাশ নহবা। আল্লাহৰ কৰোণাৰ পৰা নিৰাশ হৈ একমাত্ৰ সেইসকল লোক যিসকলে প্ৰকৃততে ডিছবিলিভাৰ কৌম, অবিশ্বাসী জাতিসকলেহে প্ৰকৃততে আল্লাহৰ নিৰাশৰ পৰা, আল্লাহৰ কৰোণাৰ পৰা নিৰাশ হয়। গতিকে এনেধৰণৰ উপদেশমূলক কথা পিতাক ইয়াকুব আলাইহিছ সালামে পুত্ৰসকলৰ প্ৰতি এনেধৰণে কৈছিল। ফালাম্মা দাখালু আলাইহি, তাৰ পাছত যেতিয়া সিহঁতে পিতাকৰ এই কথাখিনি শুনি তাৰ পাছত যেতিয়া পুনৰ ইউছুফ আলাইহিছ সালামৰ তালৈ ঘূৰি গৈ ফালাম্মা দাখালু আলাইহি, তাৰ পাছত যেতিয়া তেওঁৰ ওচৰত সিহঁত প্ৰৱেশ কৰিছিল, কালো, প্ৰৱেশ কৰি কৈছিল, ইয়া আইয়ুহাল আজিজু, হে মহাপৰাক্ৰমী মহান ব্যক্তি, মাছানা ৱা আহলানা দুৰ্ৰু, মাছানা, যে আমাৰ ওপৰত পতিত হৈছে, আমাক স্পৰ্শ কৰিছে এতিয়া, ৱা আহলানা, আৰু আমাৰ পৰিয়ালবৰ্গকো স্পৰ্শ কৰিছে, আৰু দুৰ্ৰু, বহুত ডাঙৰ বিপদ আমাৰ ওপৰত আহিছে এতিয়া, ৱা জিনা, আৰু আমি লৈ আহিছো, বিদাআতিন, আমাৰ এই বিনিময়ত দিব লগা পণ্য দ্ৰব্য এতিয়া আমি লৈ আহিছো, মুজজাতিন, এক খুব ক্ষুদ্ৰ পৰিমাণৰহে আমি বিনিময়ত দিবলৈ আমাৰ পণ্য সামগ্ৰী আমি লৈ আহিছো। অৰ্থাৎ যি পৰিমাণৰ তেওঁলোকে দিব, যিহেতু প্ৰথাটো বিনিময় প্ৰথা, যি পৰিমাণৰ তেওঁলোকৰ সামগ্ৰী দিব সেই পৰিমাণৰহে তেওঁলোকে ঘূৰাই দিব। এতিয়া তেওঁলোক আহি পেলাই ইউছুফ আলাইহিছ সালামক কৈছে, হে মহানুভৱ মহান ব্যক্তি, আমি খুব ডাঙৰ বিপদত পৰিছোঁ আৰু আমাৰ পৰিয়ালবৰ্গও খুব ডাঙৰ এক বিপদত পৰিছে। গতিকে আমি এতিয়া লৈ আহিছোঁ এক খুব সামান্যতম পণ্য সামগ্ৰীৰ বিনিময়ত ইয়াত দিবৰ বাবে। গতিকে তেওঁলোকে কৈছে, ফা আউফি লানাল কাইলা, যদিও আমি কমকৈ আনিছোঁ, ফা আউফি লানাল কাইলা, আমাৰ কিন্তু পাত্ৰবোৰ, আমাৰ বস্তাবোৰ তোমালোকে কিন্তু পূৰ্ণ কৰি দিয়া। বিনিময়ত যদিও আমি খুব কম পৰিমাণৰ পণ্য সামগ্ৰী তোমালোকক দিম, তথাপিও কিন্তু তেওঁলোকে আবেদন কৰিছে যে ফা আউফি, যে পূৰ্ণ কৰি দিয়া, লানা, আমাৰ বাবে, আল কাইলা, আমাৰ বস্তাবোৰ, আমাৰ পাত্ৰবোৰ, ৱা তাছাদ্দাক আলাইনা, আৰু বাকী যিখিনি থাকিব, ৱা তাছাদ্দাক, আমাক সাদাকা কৰা, আমাক দান কৰি দিবা। যিহেতু সম পৰিমাণৰ বিনিময়ত আমি দ্ৰব্য আমি দিব পৰা নাই, আমি খুব কম পৰিমাণৰহে লৈ আহিছোঁ। গতিকে তেওঁলোকৰ আবেদন যে আমাৰ পাত্ৰসমূহ তোমালোকে পূৰ্ণ কৰি দিয়া, ইয়াৰ বিনিময়ত যি পাম, আৰু বাকী যিখিনি থাকি যাব আমি দিব লগা, সেইখিনি তাছাদ্দাক আলাইনা, আমাক তোমালোকে সাদাকা কৰি দিয়া, দান কৰি দিয়া। ইন্নাল্লাহ, তেওঁলোকে কৈছে নিশ্চয় আল্লাহে, ইয়াজিল মুতাসাদ্দিকিনা, নিশ্চয় আল্লাহে পুৰস্কৃত কৰে, আল মুতাসাদ্দিকিনা, এনেধৰণে যিসকলে দান দিয়ে, দানশীল ব্যক্তিক আল্লাহে সদায় পুৰস্কৃত কৰে বুলি ভায়েকসকলে তেওঁলোকৰ বিপদৰ কথা ব্যক্ত কৰি ক'লে যে আমাক বহুতো ডাঙৰ বিপদত আমি পতিত হৈছোঁ। গতিকে যি পৰিমাণৰ আমি বিনিময়ত পণ্য সামগ্ৰী আনিব লাগে আনিব পৰা নাই, খুব সামান্যতম আনিছোঁ। গতিকে আনিছোঁ যদিও তুমি আমাৰ পাত্ৰসমূহ, আমাৰ বস্তাসমূহ পূৰ্ণ কৰি দিয়া, আৰু বিনিময়ত যিখিনি থাকিব সেইখিনি আমাক সাদাকা দি দিয়া। আৰু কৈছে নিশ্চয় আল্লাহে এনেধৰণৰ
সাদাকাকাৰীসকলক, দানকাৰীসকলক আল্লাহে উত্তম পুৰস্কাৰ দিয়ে। কালা, এই কথাখিনি শুনি ইউচুফ আলাইহিস সালামে কৈছিল, হাল আলিমতুম, তোমালোকে জানানে, মা ফাআলতুম বি ইউসুফা ওয়া আখিহি, হাল আলিমতুম, তোমালোকে জানানে, মা ফাআলতুম, যি তোমালোকে কৰিছিলা, বি ইউসুফি, ইউসুফৰ ক্ষেত্ৰত, ওয়া আখিহি, আৰু তেওঁৰ ভায়েকৰ ক্ষেত্ৰত, ইজ আনতুম জাহিলুন, যেতিয়া তোমালোক জাহিল আছিলা, অজ্ঞ আছিলা, তেতিয়া তোমালোকে কি কৰিছিলা ইউসুফ আৰু ইউসুফৰ ভায়েকৰ কথা, এই কথা হাল আলিমতুম, তোমালোকে জানানে, তোমালোকৰ মনত আছেনে? এই কথা সোধাৰ লগে লগে ভায়েকসকলৰ মনটো কিবা অলপ খেলি মেলি হৈ আহিল। তেতিয়া তেওঁলোকে কৈছিল, কালু, তেতিয়া ভায়েকসকলে কৈছিল, আ ইন্নাকা লা আন্তা ইউসুফা, ভায়েকসকলে এই কথা শুনি যেতিয়া ইউসুফ আলাইহিস সালামে কৈছিল যে তোমালোকে জানানে যে তোমালোকে ইউসুফ আৰু তেওঁৰ ভাতৃৰ প্ৰতি তোমালোকে কি কৰিছিলা, যেতিয়া তোমালোক কিন্তু জাহিল আছিলা, অজ্ঞ আছিলা, নাজানিছিলা। এই কথা শুনি তেওঁলোকৰ ভায়েকসকলে এই কথা শুনি তেওঁলোকৰ মনতো সন্দেহ আহি গ'ল যে কি কথা কৈছে এতিয়া ইউসুফ আলাইহিস সালামে। গতিকে কালো, তেতিয়া তেওঁলোকে কৈছিল, সুধিছিল, আ ইন্নাকা, প্ৰশ্ন কৰিছে, আ ইন্নাকা, কি নিশ্চয় তুমিয়ে, লা আন্তা, নিশ্চয় তুমিয়ে ইউসুফ, তুমিয়ে ইউসুফ নেকি? কালা, তেতিয়া ইউসুফ আলাইহিস সালামে কৈছিল, আনা ইউসুফা, এতিয়া তেওঁ চিনাকি দি দিলে, আনা ইউসুফা, হয় ময়ে ইউসুফ, ৱা হাজা আখিহি, আৰু এয়া এওঁ মোৰ ভাতৃ। সেই পুৰণা দিনৰ কথাটো মনত পেলাই দিলে। কদ মান্নাল্লাহু আলাইনা, নিশ্চয়, মান্নাল্লাহু আলাইনা, আমাৰ ওপৰত আল্লাহে কিন্তু যথেষ্ট কৰোণা কৰিছে, যথেষ্ট আমাক সহায় কৰিছে। ইন্নাহু, নিশ্চয় তেওঁ, অৰ্থাৎ আল্লাহে, মাই ইয়াত্তাকি, যিয়ে আল্লাহৰ ৰুখক ভয় কৰিব, ৱা ইয়াছবিৰ, আৰু যি অপেক্ষা কৰিব, ফাইন্নাল্লাহা, তেতিয়া নিশ্চয় আল্লাহে, লা ইউদিউ আজৰাল মুহচিনিন, নিশ্চয় তেতিয়া আল্লাহে, লা ইউদিউ, আল্লাহে নিষ্ফল নকৰে, আজৰাল মুহচিনিন, এনেধৰণৰ সৎ কৰ্মশীল লোকসকলৰ পুৰস্কাৰ আল্লাহে কেতিয়াও নিষ্ফল নকৰে। এই বুলি কৈ তেওঁ নিজৰ ভায়েকসকলৰ আগত নিজৰ পৰিচয় দাঙি ধৰিলে, হয় ময়ে ইউসুফ। কালু তাল্লাহি, তেতিয়া ইউসুফ আলাইহিস সালামৰ এই পৰিচয় শুনা পাই কালু, ভাতৃসকলে কৈছিল, তাল্লাহি, আল্লাহৰ নামত শপত খায়, লাকাদ আশাৰাকাল্লাহু আলাইনা, যে নিশ্চয়, লাকাদ আশাৰাকা, তোমাক মৰ্যাদাপূৰ্ণ কৰিছে, আল্লাহ, আল্লাহে তোমাক মৰ্যাদাপূৰ্ণ কৰিছে, আলাইনা, আমাৰ ওপৰত, ওয়াইন কুন্না লাখাতিন, আৰু নিশ্চয় আমি আছিলো লাখাতিন, আমিয়ে প্ৰকৃততে এই ভুল, এই অপৰাধ কৰিছিলো, আমি এই পাপ কৰিছিলো। এই বুলিও তেওঁলোকে নিজৰ ভুলৰ কথা স্বীকাৰ কৰিলে ভাতৃসকলে। কালা, তেতিয়া ইউসুফ আলাইহিস সালামে কৈছিল, লা তাসৰিবা আলাইকুম আল ইয়াউমা, এই কথা শুনি ইউসুফ আলাইহিস সালামে কৈছিল, লা তাসৰিবা আলাইকুম, তোমালোকৰ ওপৰত এতিয়া মোৰ কোনো অভিযোগ নাই, আল ইয়াউমা, আজিৰ দিনত কোনো অভিযোগ নাই। তোমালোক যিহেতু অজ্ঞ হৈ এই কাম কৰিছিলা, চক মহানুভৱতা, এজন আল্লাহৰ নবীৰ মহানুভৱতা ইয়াত আমি মন কৰিব লগা আছে। তেওঁ স্পষ্টকে কৈছে, কালা, তেওঁ কৈছিল, লা তাসৰিব আলাইকুম, আজি তোমালোকৰ ওপৰত কোনো ধৰণৰ অভিযোগ নাই, আল ইয়াউমা, আজি, ইয়াগফিৰুল্লাহু লাকুম, আল্লাহে তোমালোকক ক্ষমা কৰি দিব, ওহুৱা আৰহামুৰ ৰাহিমিন, আৰু যিহেতু তেখেতেই আৰহামু, পৰম কৰোণাময়, আৰু ৰাহিমিন, আৰু পৰম দয়ালু, গতিকে তোমালোকক ইনশাআল্লাহ তেখেতে ক্ষমা কৰি দিব। ইজহাবু, এতিয়া ইউসুফ আলাইহিস সালামে ভাতৃসকলক কৈছে, ইজহাবু, এতিয়া তোমালোকে যোৱা,
বি কামিছি, মোৰ এই কামিজটো লৈ, সেই কামিজটো ৰাখি থৈছিলে, মোৰ এই কামিজটো লৈ তোমালোকে যোৱা। তেওঁ পিন্ধি থকা কামিজটোকে দিছে, যিহেতু সেই কামিজটো তেতিয়া লৈ গৈছিল। গতিকে এতিয়া ইউচুফ আলাইহিছালামে ভাতৃসকলক কৈছে, ইজহাবু বি কামিছি, এতিয়া মোৰ এই কামিজটো লৈ যোৱা, হাজা, এই কামিজটো লৈ যোৱা। ফালকুহু, তাৰপিছত এই কামিজটোক নিক্ষেপ কৰি দিয়া, আলা ৱাজহি আবি, মোৰ পিতাৰ মুখৰ ওপৰত এই কামিজটো তোমালোকে গৈ ৰাখি দিয়া। ইয়াতি বাছিৰান, এই কামিজটো তেওঁৰ মুখৰ ওপৰত ৰাখি দিয়াত ইয়াতি বাছিৰান, তেওঁ নিজৰ দৃষ্টি তেখেতে ঘূৰাই পাব। অৰ্থাৎ বৃদ্ধ আমি পাইছোঁ, চকু তেখেতৰ বগা হৈ গৈছে, অৰ্থাৎ তেখেতৰ দৃষ্টি কমি আহিছিল। গতিকে ইউচুফ আলাইহিছালামে ক'লে যে এতিয়া তোমালোকে এতিয়া মোৰ এই কামিজটো লৈ যোৱা, ঘূৰি যোৱা তোমালোকৰ পিতাৰ ওচৰলৈ গৈ মোৰ এই কামিজটো তেওঁৰ মুখৰ ওপৰত দি দিয়া। দি দিলে কি হ'ব? ইয়াতি বাছিৰান, তেখেতৰ সেই দৃষ্টি তেখেতে ঘূৰাই পাব। ৱাতুনি, আৰু তেতিয়া মোৰ ওচৰলৈ লৈ আহিবা, বি আহলিকুম, তোমালোকৰ পৰিয়ালবৰ্গ, আজমাইন, সকলোকে একেলগ হৈ তাৰপাছত তোমালোক সকলো মোৰ ওচৰলৈ লৈ আহিবা। গতিকে আলহামদুলিল্লাহ, আমি দেখিছোঁ যে আল্লাহে আমাক বৰ্ণনা কৰি থকা কাছাছৰ প্ৰায় আমি সমাপ্তিৰ দিশলৈ আহি ইতিমধ্যে আমি উপনীত হৈছোহি। গতিকে আলহামদুলিল্লাহ, আল্লাহে বৰ্ণনা কৰা এই কাছাছৰ ভিতৰত আমি সদায় কৈ থকাৰ দৰে আজিও আমি আপোনালোকক ক'ব বিচাৰোঁ, আহক ইয়াৰ ভিতৰত আমাৰ বাবে কি শিকনীয় কথা আছে সেই দিশটো আমি তালাচ কৰাৰ চেষ্টা কৰোঁ, আৰু তাৰ সেই শিক্ষা আমাৰ নিজৰ ওপৰত আমি বাস্তৱায়ন কৰাৰ বাবে ইনশাআল্লাহ আমি সকলোৱে চেষ্টা অব্যাহত ৰাখিম। আলহামদুলিল্লাহ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।